Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ভিডিঅ'টিত আমি এটি নতুন সিৰিজ লৈ আহিছোঁ আৰু সেই সিৰিজটোৰ নাম হৈছে কাৰেণ্ট এফেয়াৰ্ছ বুষ্টাৰ সিৰিজ, যাক আমি কেপ সিৰিজ বুলিও ক'ব পাৰোঁ। ঠিক আছে, আৰু এই সিৰিজটোৰ আণ্ডাৰত আমি যিবিলাক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে আমাৰ আগন্তুক ADRE এক্সাম আৰু লগতে যিবিলাক এছাম গভৰ্ণমেণ্ট আন এক্সামবিলাক আছে, এই সকলোবিলাক এক্সামৰ কাৰণে এই সিৰিজটো অতিকৈ ইম্পৰ্টেণ্ট হ'ব। চ' এই সিৰিজটোৰ আজিৰ আমাৰ এইটো ফাৰ্ষ্ট ভিডিঅ'। ইয়াৰ পিছত আমি আকৌ এনেকুৱা ভিডিঅ'বিলাক লৈ আহিম আৰু এই গোটেইবিলাক ভিডিঅ'ৰ থ্ৰুৰে আমি কভাৰ কৰিম এই ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকবোৰ। চ' আহক আজিৰ এই কাৰেণ্ট এফেয়াৰ্ছ টপিকৰ ভিডিঅ'টোলৈ যাওঁ। আজিৰ এই ভিডিঅ'টিত আমি মেইনলি এৱাৰ্ড ৰিলেটেড যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আছে সেইবিলাক উঠাব ট্ৰাই কৰিছোঁ। আৰু ইয়াত প্ৰথম কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ কাউণ্ট্ৰি অ'ন 9 GovTech প্ৰাইজ ফৰ দ্য AI পাৱাৰ্ড ৰোড ছেফটি ইনিচিয়েটিভ। শেহতীয়াকৈ কোনখন দেশে AI পাৱাৰ্ড ৰোড ছেফটি ইনিচিয়েটিভৰ বাবে 9 GovTech প্ৰাইজ পাইছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ সকলোৰে মৰমৰ ইণ্ডিয়া। ঠিক আছে, চ' ইণ্ডিয়াই এইবাৰ এইটো এৱাৰ্ড পাবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যনটো হৈছে গান্ধী পিছ প্ৰাইজ 2021 has been awarded to এই 2021 চনৰ গান্ধী শান্তি বঁটা প্ৰদান কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গীতা প্ৰেছ। গীতা প্ৰেছক এইবাৰৰ কাৰণে আপোনাৰ গান্ধী পিছ প্ৰাইজ এৱাৰ্ড প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ষ্টেট অন দ্য 4th নেশ্যনেল ৱাটাৰ এৱাৰ্ড 2022। চতুৰ্থ ৰাষ্ট্ৰীয় জল বঁটা 2022ত কোনখন ৰাজ্যই প্ৰথম পুৰস্কাৰ লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ মধ্যপ্ৰদেশ। চ' মধ্যপ্ৰদেশে আপোনাৰ যি 4th নেশ্যনেল ৱাটাৰ এৱাৰ্ড সেইটো লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াত যদিও চনটো আপোনালোকে 2022 দেখিছে, বাট ইয়াৰ পিছত যিহেতু এই পুৰস্কাৰটো দিয়া হোৱা নাই, গতিকে এই যিটো 2022ত পুৰস্কাৰ দিয়া হৈছিল সেই কুৱেশ্যনটোৱে ইম্পৰ্টেণ্ট হৈ যায়। ইয়াত আপোনাৰ বেষ্ট ষ্টেট আছিল মধ্যপ্ৰদেশ, বাট আপোনাৰ যদি এজ আমি ডিষ্ট্ৰিক্ট ৱাইজ চাব যাওঁ তেতিয়াহ'লে গঞ্জাম ডিষ্ট্ৰিক্ট উৰিষ্যা হয়, আৰু যদি পঞ্চায়ত লেভেলত আমি চাব যাওঁ তেতিয়াহ'লে জগন্নাথপুৰম পঞ্চায়ত তেলেংগানা এনচাৰ হয়। নেক্সট হু অন মিছ আৰ্থ ইণ্ডিয়া 2023। 2023 চনত মিছ আৰ্থ ইণ্ডিয়াত কোনে জয় হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰিয়া সেন। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে চাই ল'ব। এতিয়া যিবিলাক ইয়াত আন অপশ্যন আছিল তেওঁলোকৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তি আছিল, আৰু তেওঁলোকৰ প্ৰথমজন হৈছে যিজন স্বাতী নায়ক, তেখেতে নৰ্মান বৰলক ফিল্ড এৱাৰ্ড 2023 পাইছে। গতিকে এইটো এটা একচুৱেলি পটেঞ্চিয়েল কুৱেশ্যন হয়। নেক্সট প্ৰাভীণা আঞ্জানা, তেখেতে মিছ ইণ্টাৰনেশ্যনেল ইণ্ডিয়া এৱাৰ্ড 2023 পাইছে। নেক্সট আপোনালোকে মানুষী চিল্লাৰৰ কথা জানে চাগে, এখেতে বৰ্তমান মুভিও কৰি আছে। তেওঁ একচুৱেলি মিছ ৱৰ্ল্ড আছিল 2017ত। নেক্সট হুইচ অফ দ্য ফলোয়িং ইনষ্টিটিউশ্যন অ'ন দ্য ইউনেস্কোছ এছিয়া পেচিফিক কালচাৰেল হেৰিটেজ এৱাৰ্ড। এতিয়া কুৱেশ্যনটো হৈছে তলৰ কোনটো প্ৰতিষ্ঠানে ইউনেস্কো এছিয়া পেচিফিক সাংস্কৃতিক ঐতিহ্য বঁটা লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ বাইচুলা ৰেলৱে ষ্টেচন। এইটো আপোনাৰ মুম্বাইত অৱস্থিত। আপোনালোকে জাষ্ট মনত ৰাখি থৈ দিব যে এটা ৰেলৱে ষ্টেচন আছিল যিয়ে ইউনেস্কো এছিয়া পেচিফিক কালচাৰেল হেৰিটেজ এৱাৰ্ড পাইছিল, আৰু সেইটো হৈছে বাইচুলা ৰেলৱে ষ্টেচন মুম্বাই। নেক্সট কুৱেশ্যনটো হ'ল হু হেজ অন ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ। কোনে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা 2023? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গীতাঞ্জলি শ্ৰী। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, এইটো কুৱেশ্যন এতিয়ালৈকে আমি যিমান ডিছকাছ কৰিছোঁ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ক'ব বিচাৰিম। এতিয়া এইটো আপোনাৰ একচুৱেলি মোৰ সোধা গৈছিল 2023। 2023ৰ শুদ্ধ এনচাৰটো আছিল জিয়ৰ্জি গস্পডিনভ। ঠিক আছে, মই যিটো কৈছিলোঁ গীতাঞ্জলি শ্ৰী, তেওঁ একচুৱেলি আছিল 2022ৰ। চৰি ফৰ মাই মিষ্টেক। 2023ৰ হৈছে আপোনাৰ জিয়ৰ্জি গস্পডিনভ আৰু 2022ৰ হৈছে আপোনাৰ গীতাঞ্জলি শ্ৰী। বাট দুয়োটাই ইম্পৰ্টেণ্ট বিকজ এখেতে ৰিচেণ্ট আছিল আৰু এইগৰাকী ব্যক্তি আমাৰ ভাৰতৰ আছিল। চ' দুয়োটা কুৱেশ্যনে ইম্পৰ্টেণ্ট, দুয়োটা নামে আমাৰ কাৰণে বহুখিনি ইম্পৰ্টেণ্ট। চ' ইয়াত মই লিখিও দিছোঁ জিয়ৰ্জি গস্পডিনভ অন ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ ফৰ হিজ নবেল টাইম শেল্টাৰ নবেলখনৰ কাৰণে তেখেতে এই এৱাৰ্ডটো পাইছিল। নবেল মানে কি আমি জানোৱে, উপন্যাসৰ কাৰণে তেখেতে পাইছিল। নেক্সট গীতাঞ্জলি শ্ৰী
শ্ৰীয়ে আপোনাৰ ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ পাইছিল 2022 চনত তেওঁৰ বুক টম্ব অফ চেণ্ডৰ কাৰণে পাইছিল। চ' গীতাঞ্জলি শ্ৰীৰ ক্ষেত্ৰত আপোনাৰ মনত ৰাখিব যে 2022ত পাইছিল, আৰু বুকখন মনত ৰাখিব এইটো আপোনাৰ APSCৰ গভৰ্ণমেণ্টেল এক্সামবিলাকত অলৰেডি সুধিছে, টম্ব অফ চেণ্ড, ভালকৈ মনত ৰাখিব। নেক্সট, হু হেজ বিন এৱাৰ্ডেড উইথ 32nd ব্যাস সন্মান এৱাৰ্ড, যিয়ে 2022 চনৰ 32 সংখ্যক ব্যাস সন্মান লাভ কৰিছে, তেখেত হৈছে আপোনাৰ জ্ঞান চতুৰ্বেদী, অপশ্যন চি জ্ঞান চতুৰ্বেদী। চ' নামটো মনত ৰাখি থৈ দিব। নেক্সট, হুইচ অফ দ্য ফলোয়িং ষ্টেট অন দ্য বেষ্ট ৱাটাৰ মেনেজমেণ্ট এৱাৰ্ড এট স্মাৰ্ট চিটিজ ইণ্ডিয়া এৱাৰ্ড 2024, তলৰ কোনখন ৰাজ্যই 2024 চনৰ স্মাৰ্ট চিটি ইণ্ডিয়া বঁটাত শ্ৰেষ্ঠ পানী ব্যৱস্থা বঁটা লাভ কৰিছে। ঠিক আছে, চ' আপোনালোকে ইয়াত শুদ্ধ উত্তৰটো হৈছে চুৰাট আৰু ইন্দোৰ, মানে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ, বোথ বি এণ্ড চি। চ' দুয়োখনে একেলগে পাইছে যুগ্মভাৱে, চ' বোথ চুৰাট এণ্ড ইন্দোৰ। আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে চুৰাটখন কোনখন ৰাজ্যত অৱস্থিত আৰু ইন্দোৰখন একচুৱেলি কোনখন ৰাজ্যত অৱস্থিত। ঠিক আছে, এণ্ড আৰু যদি আপোনালোকক সোধে যে বেষ্ট ষ্টেটখন কি আপোনাৰ এই বঁটাটো পোৱা, সেইটো হৈছে মহাৰাষ্ট্ৰ। চ' এইটোও এটা ইম্পৰ্টেণ্ট টপিক হয়, চ' আপোনালোকে এইখিনিও মনত ৰাখি থৈ দিব। নেক্সট, হুইচ অফ দ্য ফলোয়িং পাৰ্চনেলিটি ওন দ্য ফাৰ্ষ্ট IAF মানে ইণ্ডিয়ান এয়াৰফ'ৰ্চ ওমেন অফিচাৰ টু ৰিচিভ গেলেণ্টাৰী এৱাৰ্ড। চ' গেলেণ্টাৰী এৱাৰ্ড পোৱা প্ৰথম কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ দীপিকা মিশ্ৰা। ঠিক আছে, এই প্ৰত্যেকগৰাকী ব্যক্তিয়ে একচুৱেলি এয়াৰফ'ৰ্চৰ লগত জড়িত, বা যি অপশ্যন ডি যিটো আছে দীপিকা মিশ্ৰ, তেখেতে একচুৱেলি পাইছিল যে ফাৰ্ষ্ট IAF ওমেন অফিচাৰ টু ৰিচিভ গেলেণ্টাৰী এৱাৰ্ড। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। হুইচ অফ দ্য ফলোয়িং পাৰ্চনেলিটি ওন দ্য ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ এৱাৰ্ড 2023, তলৰ কোনজন ব্যক্তিয়ে লাভ কৰিছে ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ এৱাৰ্ড বঁটা 2023? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে UPৰ CM যোগী আদিত্যনাথ। ঠিক আছে, যোগী আদিত্যনাথে আপোনাৰ যিটো এই ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ এৱাৰ্ড 2023 পাবলৈ সক্ষম হৈছে। আৰু যিটো অপশ্যন আছে নৰেন্দ্ৰ মোদী, PM নৰেন্দ্ৰ মোদীয়ে ৰিচেণ্টলি আপোনাৰ লোকমান্য তিলক নেশ্যনেল এৱাৰ্ড পাইছে। চ' এইটো ফেক্টটো আপোনালোকে মনত ৰাখি থ'ব। নেক্সট, হুইচ ফিল্ম ওন দ্য বেষ্ট ফিল্ম এৱাৰ্ড এট অস্কাৰ্ছ 2024? এইটো আপোনালোকে সকলোৱে জানে চাগে, এইখন পপুলাৰ ফিল্ম এখন আছিল অপেনহাইমাৰ। ঠিক আছে, এই অপেনহাইমাৰ ফিল্মখনে আপোনাৰ বেষ্ট ফিল্ম এৱাৰ্ড এট অস্কাৰ 2024 পাবলৈ সক্ষম হৈছে। আৰু লগতে আমি যদি আপোনাৰ অস্কাৰৰ বেষ্ট এক্টৰ চাব যাওঁ, দেন হৈছে চিলিয়ান মুৰ্ফি। ঠিক আছে, এখেতে একচুৱেলি আপোনাৰ অপেনহাইমাৰখনত এক্টিং কৰিছিল। নেক্সট, আপোনাৰ বেষ্ট ডাইৰেক্টৰ হৈছে ক্ৰিষ্টফাৰ নলান। চ' এই দুটা পইণ্টটো আপোনালোকে মনত ৰাখি থৈ দিব, হয়তো এই ডাইৰেক্টৰটো সোধা চান্স বেছি আছে, আৰু লগতে আপোনাৰ বেষ্ট ফিল্মখনটো জানে অপেনহাইমাৰ। নেক্সট, হু হেজ বিন অনাৰ্ড উইথ সৰস্বতী সন্মান 2023? কাক সৰস্বতী সন্মান 2023 সন্মানিত কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰভা বৰ্মন। ঠিক আছে, আপোনালোকে মনত ৰাখি থৈ দিব, অপশ্যন বি প্ৰভা বৰ্মনক আপোনাৰ সৰস্বতী সন্মান 2023 আপোনাৰ সন্মানিত কৰা হৈছে। সৰস্বতী সন্মান অলৰেডি আপোনাৰ আগৰ যিবিলাক এক্সাম আছে তাত আহিয়ে থাকে, এইটো সেইকাৰণে প্ৰত্যেক বছৰে আমি আপ টু ডেট হৈ থকাটো দৰকাৰ যে সৰস্বতী সন্মান লাষ্টলি কাক দিয়া গৈছে। ঠিক আছে, চ' প্ৰভা বৰ্মন, সৰস্বতী সন্মানটো একচুৱেলি এটা লিটাৰেৰী এৱাৰ্ড হয়, আৰু এইটো একচুৱেলি দিয়ে KK বিৰলা ফাউণ্ডেশ্যনে। নেক্সট, হু হেজ বিন এৱাৰ্ডেড উইথ দ্য এবেল প্ৰাইজ? চ' আপোনাৰ এই নাম এবেলৰ পৰা আপোনালোকৰ চাগে মনত পৰিছে নোবেল। ঠিক আছে, নোবেল আৰু এবেলৰ এটা ৰিলেশ্যন আছে। নোবেল প্ৰাইজ আপোনাৰ মেথছত দিয়া নহয়। ঠিক আছে, মেথছত নোবেল প্ৰাইজ নিদিয়ে, আৰু এবেল প্ৰাইজটো দিয়ে একচুৱেলি মেথছত। ঠিক আছে, চ' এবেল প্ৰাইজ পাবলৈ সক্ষম হৈছিল অপশ্যন বিত যিজন আছে মিচেল টালাগ্ৰেণ্ড। ঠিক আছে, টালাগ্ৰেণ্ড। চ' মিচেল টালাগ্ৰেণ্ডে আপোনাৰ এবেল প্ৰাইজ পাবলৈ সক্ষম হৈছিল। চ' এবেল প্ৰাইজ একচুৱেলি কি হয়? মেথমেটিকেল এৱাৰ্ড হয়, আৰু ইয়াক দিয়ে আপোনাৰ নৰৱেৰিয়ান একাডেমি অফ ছায়েন্স এণ্ড লেটাৰ্ছ। এই সংগঠনটোৱে আপোনাৰ এইটো এৱাৰ্ড দিয়ে। নেক্সট, হু অন
হু অন প্ৰিটজাৰ আৰ্কিটেকচাৰ প্ৰাইজ 2024 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ডেভিড ফ্ৰেন্সিছ কেৰে এইটো আপোনালোকে পাৰিলে মনত ৰাখিব বাট অকণমান মই কম বাকীবিলাকতকৈ অলপমান কম ইম্পৰ্টেণ্ট তথাপিও যিহেতু আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছত থকা টপিক চ' আপোনালোকে চাই থৈ দিব জাষ্ট কোনোবা এটা পইণ্ট মনত ৰাখিব ট্ৰাই কৰিব লাইক গোটেই নামটো মনত নাথাকিলেও হ'ব কাৰণ আমি কি কৰিব লাগে জাষ্ট অপশ্যনবিলাক চিলেক্ট কৰিব লাগে চ' আপোনাৰ যদি কেৰে বা ফ্ৰান্সিছ এনেকুৱাও যদি কিবা কিবি এটা মনত থাকে বা ফ্ৰান্স বুলিও যদি মনত থাকে ফ্ৰান্স তেনেকুৱা টাইপৰ কিবা এটা বস্তু আছিল চ' তেতিয়াও আপোনালোকৰ কিন্তু কুৱেশ্যনটো শুদ্ধ হৈ যাব চ' যেতিয়া আমি অবজেক্টিভ কুৱেশ্যনবিলাক ছল্ভ কৰিব যাওঁ চ' আমি সেইকাৰণে ট্ৰিক দৰকাৰ হয় আৰু আমাৰ এটা আপোনাৰ পলিটিৰ ভিডিঅ' এটা আহি আছে য'ত আমি ট্ৰিকেৰে গোটেই আপোনাৰ কনষ্টিটিউশ্যনেল কমিটিবিলাক ডিছকাছ কৰি আছোঁ চ' সেই ভিডিঅ'টো বোধহয় আপোনালোকৰ কালিলৈকে আপলোড হ'বই চ' আপোনালোকে চাই ল'ব পাৰে নেক্সট আপোনাৰ হু হেজ বিন অনাৰ্ড উইথ ভূটানছ অৰ্ডাৰ অফ দ্ৰুক গ্যালপো চ' ভূটানৰ অৰ্ডাৰ অফ ডিউক গ্যালপোৰ কোনে সন্মানিত অলপ লেংগুৱেজটো খেলি মেলি হৈছে চ' ভূটানৰ যিটো এৱাৰ্ড আছে ভূটানৰ অৰ্ডাৰ অফ ডিউক গ্যালপো সেইটো কাক দিয়া হৈছিল সেইটো আমাৰ দিয়া হৈছিল আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ঠিক আছে আৰু আপোনালোকে জানে চাগে ভূটানৰ প্ৰধানমন্ত্ৰীও আমাৰ ইয়াত আহিছিল চ' তাৰপিছত কি এই এৱাৰ্ডটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক দিয়া হৈছিল চ' অৰ্ডাৰ অফ ডিউক গ্যালপো ভূটানছ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অতিকৈ মনত ৰাখিব যে ভূটানৰ আটাইতকৈ ডাঙৰ এৱাৰ্ড আমাৰ যেনেকৈ ভাৰত ৰত্ন আটাইতকৈ মানে হায়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় তেনেকৈ ভূটানৰ হয় এইটো আৰু এইটো আমাৰ প্ৰধানমন্ত্ৰীক দিয়া হৈছিল নেক্সট PM মোদী ফাৰ্ষ্ট নন ভূটানিজ টু ৰিচিভ দ্য এৱাৰ্ড এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে PM মোদী হ'ল প্ৰথম এনেকুৱা ব্যক্তি যিয়ে নন ভূটানিজ হয় মানে ভূটানৰ বাসিন্দা নহয় তথাপিও এই এৱাৰ্ডটো পাইছে আচ্ছা আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ হুইচ অফ দ্য ফলোয়িং পাৰ্চনেলিটি ইজ এৱাৰ্ডেড উইথ দ্য লতা মংগেশকাৰ পুৰস্কাৰ 2024 তলত দিয়া কাক লতা মংগেশকাৰ পুৰস্কাৰ 2024 সন্মানিত কৰা হৈছিল আৰু সেই ব্যক্তিজন হৈছে অমিতাভ বচ্চনক 2024 লতা মংগেশকাৰ এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল আপোনালোকৰ বহুত প্ৰসিদ্ধ ব্যক্তি হয় চ' পটেঞ্চিয়েল কুৱেশ্যনো হৈ যায় এক্সামৰ কাৰণে চ' আপোনালোকে এইটো মনত ৰাখি থৈ দিব আমি PDF বিলাক প্ৰভাইড কৰিম তাৰ পৰা আপোনালোকে স্পীডত ৰিভাইজ কৰিব পাৰিব চ' একচুৱেলি যিটো আমাৰ এইটো এৱাৰ্ড আছিল লতা মংগেশকাৰ এৱাৰ্ড সেইটো আপোনাৰ PM মোদীয়ে পাইছিল 2022 আৰু যি এটা অপশ্যন আছে আশা ভোগলে তেখেতে পাইছিল 2023 আশা ভোগলে কিহৰ লগত ৰিলেটেড আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে নেক্সট হু অন ইণ্টাৰনেশ্যনেল লিটাৰেচাৰ প্ৰাইজ 2024 চনৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্যিক বঁটা কোনে লাভ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মমতা জি সাগৰ ঠিক আছে চ' ইণ্টাৰনেশ্যনেল লিটাৰেচাৰ প্ৰাইজ 2024 একেবাৰে ৰিচেণ্ট বঁটা এইটো আৰু এইটো কাক দিয়া হৈছিল মমতা জি সাগৰ নেক্সট কুৱেশ্যনটো হৈছে জন এল জেক জুনিয়ৰ এৱাৰ্ড ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং আৰু জন এল জেক জুনিয়ৰ বঁটা তলৰ কোনটোৰ সৈতে জড়িত এইটো হৈছে আপোনাৰ ইছৰোৰ চন্দ্ৰয়ান 3 টীমৰ সৈতে মানে এই বঁটাটো একচুৱেলি দিয়া হৈছিল আমাৰ যিটো আমাৰ কাৰণে অতি প্ৰাউড মোমেণ্ট চন্দ্ৰয়ান 3 লঞ্চ কৰিছিল তাত যিসকলে ব্যক্তি জড়িত আছিল তেওঁলোকৰ কামক উৎসাহ দিবৰ কাৰণে আমি কি কৰিছোঁ এই বঁটাটো প্ৰদান কৰিছে জন এল জেক জুনিয়ৰ বঁটা নেক্সট আহিছে আপোনাৰ দাদা চাহেব ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড সেই ৰিলেটেড আমি কিছুমান ফেক্টছ দিব ট্ৰাই কৰিছোঁ এইটো ডাইৰেক্টলি কুৱেশ্যন হিচাপে মই দিয়া নাই ডাইৰেক্ট ফেক্টছবিলাকে আপোনালোকক দি গৈছোঁ দাদা চাহেব ফাল্কে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড ৰিলেটেড চ' ইয়াত বেষ্ট ফিল্ম আছিল আপোনাৰ জৱান ফিল্মখন বেষ্ট ফিল্ম ইন দ্য ক্ৰিটিক্স এইটোত আছিল আপোনাৰ 12 ফেইল মানে আপোনাৰ যেতিয়া এৱাৰ্ড দিয়া যায় তেতিয়া এটা বেষ্ট ফিল্ম পপুলাৰ কেটেগৰীত দিয়া যায় আৰু এটা ক্ৰিটিক্স কেটেগৰীত দিয়া যায় চ' যিটো বেষ্ট ফিল্ম অভাৰঅল কোৱা যাব সেইটো আছিল আপোনাৰ জৱান আৰু ক্ৰিটিক্স কেটেগৰীত আছিল আপোনাৰ 12 ফেইল ঠিক আছে নেক্সট বেষ্ট এক্টৰ হৈছে আপোনাৰ শ্বাহৰুখ খান আৰু বেষ্ট ডাইৰেক্টৰ হৈছে সঞ্জীৱ ৰেড্ডি ভাংগা তেখেতে এই এনিমেল মুভি যিখন আছে আপোনালোকে হয়তো চাইছে তাৰ ডাইৰেক্টৰ আছিল
সো এই ফেক্টছখিনি মনত ৰাখিব জেনেৰেলি APSC ৰিলেটেড এক্সামত এনেকুৱা সোধা নাযায় বাট আমাৰ ADRE এক্সামৰ এইটো সুধি দিব পাৰে বিকজ আপোনালোকে আগতে গম পাইছে যে আগৰবাৰ কি সুধিছিল মিছন চাইনাৰ কথা সুধিছিল ঠিক আছে সো ফিল্ম ৰিলেটেড কুৱেশ্যনবিলাক আমাৰ ADRE ফ'কাছ কৰে সো এইটো কুৱেশ্যনো তাৰ কাৰণে আহি যাব পাৰে Next, which of the following personality own honorary knighthood, Knight Commander by King Charles III of the United Kingdom? তলৰ কোনজন ব্যক্তিয়ে সংযুক্ত ৰাজ্যৰ কিং চাৰ্লেছ তৃতীয়ৰ দ্বাৰা অনাৰৰী নাইটহুড নাইট কমাণ্ডাৰ লাভ কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ সুনীল ভাৰতী মিত্তল ঠিক আছে সো সিম্পলি মনত ৰাখিব যে ইউনাইটেড কিংডমৰ চাৰ্লেছ III ৰিলেটেড নাইটহুড এৱাৰ্ড এটা আহিছিল গোটেইখিনিতো আপোনালোকে মনত ৰাখিব নোৱাৰে বা যদি আপোনাৰ নাইটহুড চাৰ্লেছ III এনেকৈ মনত থাকে তেতিয়াহ'লে আপোনালোকে এনচাৰ দিব লাগিব মিত্তল সুনীল ভাৰতী মিত্তলটো আপোনালোকে জানে এটা ইণ্ডাষ্ট্ৰিয়েলিষ্ট কোম্পানী হয় সো তেনেকৈ আপোনালোকে ইজিলি মনত ৰাখিব পাৰে যে মিত্তলৰ লগত জড়িত যেহেতু ইউনাইটেড কিংডম ইণ্ডাষ্ট্ৰি ৰিলেটেড এৰিয়া সো আহিব এনচাৰ কি মিত্তল সো এনেকুৱা ট্ৰিকবিলাক ইউজ কৰিব পাৰে যাতে ফেক্টছবিলাক আপোনালোকৰ মনত থাকি যায় আৰু এইটো ইম্পৰ্টেণ্ট কিয় কাৰণ এই এৱাৰ্ডটো ফৰ দি ফাৰ্ষ্ট টাইম এজন ভাৰতীয়ক দিয়া হৈছিল প্ৰথমবাৰৰ কাৰণে এজন ভাৰতীয়ক এই যিটো এৱাৰ্ড আছে চাৰ্লেছ III নাইটহুড এৱাৰ্ড সেইটো দিয়া হৈছিল নেক্সট হুইচ অফ দ্য ফলোইং কাউণ্ট্ৰি ওন মিছেলছ এণ্ড ৰুবেলা কেম্পেইন এৱাৰ্ড ঠিক আছে মিছেলছ এণ্ড ৰুবেলা এইবিলাক জন্তুৰ মেইনলি এইটো প্ৰব্লেম হয় এনেকুৱা ক্ষেত্ৰত কোনখন কাউণ্ট্ৰিয়ে এইটো এৱাৰ্ড লাভ কৰিছিল আৰু সেইটো আমাৰ নান আদাৰ দেন আৱাৰ বিলাভড ইণ্ডিয়া ঠিক আছে আমি আমাৰ মৰমৰ ভাৰতক এইটো পুৰস্কাৰ দিয়া হৈছিল Next, which of the following personality own the P.V. Narasimha Rao Memorial Award? P.V. Narasimha Rao Memorial Award কোনজন ব্যক্তিক দিয়া হৈছিল সেইটো হৈছে আপোনাৰ ৰতন টাটা অতিকৈ প্ৰসিদ্ধ ব্যক্তি তেখেতক P.V. Narasimha Rao Memorial Award দিয়া হৈছিল এটা চাওক আপোনালোকৰ বহুখিনি ফেক্টছ ইয়াত দিয়া যেন লাগিছে এইবিলাক গতিকে আপোনালোকৰ প্ৰথমবাৰৰ কাৰণে এইবিলাক এটা হেডেক হ'ব পাৰে ঠিক আছে বাট আপোনালোকে যেতিয়া এইটো 2 বা 3 বাৰ ৰিভাইজ কৰিব তেতিয়া এইখিনি গোটেইখিনি ক্লিয়াৰ হ'ব মই এইখিনি নিজেই বনালোঁ তাৰপিছত আপোনালোকৰ কাৰণে প্ৰেজেণ্ট কৰিছোঁ সো এতিয়া মোৰ কিন্তু এই ফেক্টছবিলাক মনত থাকি গৈছে সো আপোনালোকে যদি 2 to 3 টাইমছ এইবিলাক ৰিভাইজ কৰে দেন ইজিলি মনত থাকি যাব আৰু তাৰ কাৰণে আমি অলৰেডি আপোনালোকক PDF বিলাক হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত প্ৰভাইড কৰিমে সো আপোনালোকে আমাৰ এই গ্ৰুপবিলাক জয়েন কৰিব যাতে আপোনালোকে এই PDF বিলাকৰ লাভ উঠাব পাৰে নেক্সট হুইচ অফ দ্য ফলোইং পাৰ্চনেলিটিজ ওন ভাৰত ৰত্ন এৱাৰ্ড এটা ভাৰত ৰত্ন এৱাৰ্ড 2024 তলৰ কোন কেইজন ব্যক্তিয়ে লাভ কৰিছিল ইয়াত অপচনত আছে আপোনাৰ কাৰ্পুৰী ঠাকুৰ লাল কৃষ্ণ আদৱানী MS স্বামীনাথন এণ্ড অল অফ দি এবভ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অল অফ দি এবভ মানে ইয়াৰে প্ৰত্যেকজন ব্যক্তিয়ে এইবাৰ 2024 ভাৰত ৰত্ন এৱাৰ্ড লাভ কৰিছিল এইবাৰ প্ৰথমবাৰৰ কাৰণে 5 জন ব্যক্তিক ভাৰত ৰত্ন এৱাৰ্ড দিয়া হৈছিল আগতে 4 জন ব্যক্তিটো হাইয়েষ্ট আছিল বাট এইবাৰ প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ সংখ্যক মানে নাম্বাৰ ব্যক্তিক ভাৰত ৰত্ন দিয়া হৈছিল ওভাৰঅল কেইজন আছিল 5 জন সো আমি ডিটেইলছত চাই লওঁ যে কোন কেইজন ব্যক্তি ইয়াৰ লগত কোনজন ব্যক্তিক আপোনাৰ ভাৰত ৰত্ন এৱাৰ্ড দিয়া হৈছিল সো ইয়াত ডাটা দিয়া গৈছে যে 2024 মাৰ্কছ এন আনপ্ৰেচিডেণ্টেড ইয়াৰ ফৰ দ্য ভাৰত ৰত্ন উইথ 5 ৰেচিপেণ্ট হাইয়েষ্ট নাম্বাৰ এভাৰ এইটো আটাইতকৈ বেছি সংখ্যক ব্যক্তিক দিয়া ভাৰত ৰত্ন এৱাৰ্ড দিয়া প্ৰথমবাৰ আছিল এইটো ঠিক আছে ইয়াৰে প্ৰথমজন যিজন আছিল কাৰ্পুৰী ঠাকুৰ তেখেতক পোষ্ট হিউমাছলি দিয়া হৈছিল মানে তেখেতৰ মৃত্যুৰ পিছত দিয়া হৈছিল ফৰ্মাৰ CM অফ বিহাৰ ঠিক আছে নেক্সট আছে আপোনাৰ লাল কৃষ্ণ আদৱানী তেখেত আছিল ফৰ্মাৰ ডেপুটি মিনিষ্টাৰ আপোনাৰ অটল বিহাৰী বাজপেয়ীৰ দিনত তেওঁ ডেপুটি PM আছিল নেক্সট আপোনাৰ P.V. নৰসিম্হা ৰাও ফৰ্মাৰ PM চৌধুৰী চৰণ সিং ফৰ্মাৰ PM আৰু MS স্বামীনাথন এগ্ৰনমিষ্ট MS স্বামীনাথন আমাৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট এটা ৰিভলিউশ্যনৰ ক্ষেত্ৰত কি ৰিভলিউশ্যন আপোনালোকে জানে যদি কমেণ্ট ছেকশ্যনত জনাব আমাক সো এই 5 জন ব্যক্তিক এইবাৰ 2024 ভাৰত ৰত্ন এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে এইখিনি ভালকৈ ৰিভাইজ কৰি থৈ দিব নেক্সট হুইচ অফ দি ফলোইং পাৰ্চনেলিটিজ ওন দ্য 14th ডক্টৰ MS স্বামীনাথন এৱাৰ্ড সো তলৰ কোনজন ব্যক্তিয়ে 14তম ডক্টৰ MS স্বামীনাথন বঁটা লাভ কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰফেচাৰ BR কেম্বোজ
ঠিক আছে সো প্ৰফেসৰ বি আৰ কেম্বোজে আপোনাৰ 14th ডক্টৰ এম এছ স্বামীনাথন বঁটা লাভ কৰে অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এই কুৱেশ্যনটো মই ৰিসেন্টলি কোনোবা এটা এক্সামত অলৰেডি দেখিছোঁ সো আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট আমি দুটামান ফ্যাক্ট চাইলো যে বেস্ট ফিফা মেন্স প্লেয়াৰ এইবাৰ কোন হৈছে লিওনেল মেসি ঠিক আছে 2023 বেস্ট ফিফা মেন্স প্লেয়াৰ লিওনেল মেসি আৰু ওমেন্সৰ ক্ষেত্ৰত ক'ব গ'লে আইটানা বনমাটি ঠিক আছে এখেত একচুয়ালি স্পেইনৰ এগৰাকী ফুটবলাৰ হয় সো বেস্ট মেনৰ ক্ষেত্ৰত ক'ব গ'লে লিওনেল মেসি ফিমেলৰ ক্ষেত্ৰত ক'ব গ'লে আইটানা বনমাটি আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট কিছুমান ডাটা দিয়া গৈছে ষ্টেট চেম্পিয়ন এৱাৰ্ড ফৰ আউটষ্টেণ্ডিং পাৰফৰ্মেন্স ইন চিভিল এভিয়েশ্যন এট দ্য উইংছ ইণ্ডিয়া এৱাৰ্ডছ 2024 এই এৱাৰ্ডটো একচুয়ালি এখন ষ্টেটক দিয়া গৈছে সেইটো হৈছে আপোনাৰ উত্তৰ প্ৰদেশ এটা চাওক আপোনালোকৰ ইমান দীঘল লাইন এটা মনত নাথাকিব পাৰে বাট আপোনালোকে ইয়াত ইজিলি মনত ৰাখিব লাগিব কেনেকৈ যে চিভিল এভিয়েশ্যন মানে কিবা এভিয়েশ্যন ৰিলেটেড এৱাৰ্ড এটা আছিল য'ত আপোনাৰ উত্তৰ প্ৰদেশক বেস্ট ষ্টেট ঘোষণা কৰা হৈছিল ঠিক আছে লগতে আমাৰ এয়াৰপোৰ্ট অফ দ্য ইয়াৰ মানে কোন কেইটা এয়াৰপোৰ্টক আপোনাৰ এয়াৰপোৰ্ট অফ দ্য ইয়াৰ মানে ভাল পাৰফৰ্মেন্সৰ কাৰণে এয়াৰপোৰ্ট অফ দ্য ইয়াৰ বুলি ৰাখিছে এটা হৈছে আপোনাৰ বেংগলোৰ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট লিমিটেড আনটো হৈছে দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট লিমিটেড ঠিক আছে এই দুটা ফ্যাক্টটো আপোনালোকে মনত ৰাখি থৈ দিব বেংগলোৰ আৰু দিল্লী ঠিক আছে এই দুটা এয়াৰপোৰ্টকে আপোনাৰ এয়াৰপোৰ্ট অফ দ্য ইয়াৰ বুলি কোৱা হৈছে আৰু আপোনাৰ যেটো সিভিল এভিয়েশ্যনৰ ক্ষেত্ৰত চেম্পিয়ন এৱাৰ্ড দিয়া হৈছিল হেতু কাক দিয়া হৈছিল উত্তৰ প্ৰদেশ ঠিক আছে এইখিনি কথাকে মই ইয়াত অসমীয়াত লিখি দিয়া আছে আপোনালোকে সুবিধা অনুযায়ী পঢ়ি চাব পাৰে সো এইখিনি আছিল আপোনাৰ আজিৰ কাৰেন্ট এফেয়াৰ্স ভিডিও ইয়াৰ পিছতে আমি আনন্দ যিবিলাক ধৰি লওক অসম ৰিলেটেড এৱাৰ্ড আছে সেইবিলাকো লৈ আহিম স্পৰ্টছ ৰিলেটেড যিবিলাক নিউজ আছে মুঠৰ ওপৰতে গোটেই কাৰেন্ট এফেয়াৰ্স অল কাৰেন্ট এফেয়াৰ্স উইল বি কভাৰ্ড ইন দ্য ইউটিউব চেনেল অফ এছপাইৰেণ্ট এইড এছাম সো তাৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেলটোক সাবস্ক্ৰাইব কৰক পিডিএফৰ কাৰণে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপ জয়েন কৰক আৰু নেক্সট আপুনি লগ পাম আকৌ এটি ভিডিঅ'ত সো টিল দেন সি ইউ বাই বাই